মানে ইছলাম ধৰ্মীয় লোকে এইটো ৰেকৰ্ড কৰিলেও কৰিব পাৰে মানে তেওঁলোকে যেতিয়া সংকটত পৰে তেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগত আজান ফকীৰৰ নামটোৰ লগত এতিয়া আজান ফকীৰক তেওঁলোকে ঢাল হিচাপত ব্যৱহাৰ কৰে। আজান ফকীৰৰ সৃষ্টিৰাজি জীয়াই ৰখাৰ কাৰণে তেওঁলোকে 1% একো নকৰে, কৰাও নাই, উদাহৰণো নাই, খালি আজান ফকীৰক তেওঁলোকে ঢাল হিচাপে ব্যৱহাৰ কৰে। ইয়াৰ উদাহৰণ আছে কলাক্ষেত্ৰত আমি তেওঁৰ সৃষ্টিৰাজি জিকিৰা আৰু জাৰি জিকিৰ গাঁও কাৰ্যসূচীটোত সেইদিনাখনে সেই সংগঠন এটাই সচলত অকপবোধৰ আইন বিৰোধিতা কৰি আন্দোলন কৰিছিল যাতে আজান ফকীৰৰ সৃষ্টিৰাজিটো সেইদিনাখনে ভালদৰে প্ৰচাৰ আৰু প্ৰসাৰ নহয়। কিন্তু আপোনালোকৰ চেষ্টাত সেই সাংঘাতিক ধৰণে আপোনালোকে সেইটো প্ৰচাৰ কৰি দিলে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।